হেল্ল' এভৰিৱান, গুড ইভিনিং। আমি আগৰ ভিডিঅ'টো ধুবুৰী জিলাৰ বিষয়ে জানিছিলোঁ। আজি আমি এইটো ভিডিঅ'ত দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলাখনৰ বিষয়ে জানিম। APSC আৰু UPSCত সচৰাচৰ এই মেপিং বেছ কুৱেশ্যনবিলাক আহিছিলে বা আহে, কিন্তু আজিকালি দেখা গৈছে যে আমাৰ যিবিলাক ষ্টেট লেভেলৰ যিবিলাক পষ্ট আছে সেইবিলাকৰ যি এক্সাম হয়, সেই এক্সামসমূহতো আমাৰ মেপিং বেছ কুৱেশ্যন আজিকালি বেছি অহা দেখা গৈছে। আপুনি যদি জিঅ'গ্ৰাফীৰ কুৱেশ্যনবোৰ চাই, জিঅ'গ্ৰাফীৰ প্ৰায়বোৰ কুৱেশ্যনে মেপৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে প্ৰশ্ন সোধা দেখা গৈছে। সেইকাৰণে মই ভাবিছোঁ কি অসমৰ যিমানকেইখন জিলা আছে সেই গোটেই জিলাকেইখনৰ ডিটেইলছত আমি বস্তুখিনি জানি থৈ দিওঁ, যাতে অলপমান থুলমূলকৈ যিখিনি ইম্পৰ্টেণ্ট কথা। ঠিক আছে, আজি আমি মানকাছাৰ জিলাখনৰ বিষয়ে জানিম। মানকাছাৰ জিলাখন আপোনালোকে দেখিছে যে অসমৰ একেবাৰে পশ্চিম দিশৰ চাউথত, অৰ্থাৎ দক্ষিণ ফাললৈ অৱস্থিত। এই মানকাছাৰ জিলাখন আগতে ধুবুৰী জিলাৰে অন্তৰ্গত আছিলে। মানকাছাৰ জিলা মানে দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলা। আপোনালোকে মনত ৰাখিব, অকল মানকাছাৰ বুলি নক'ব। দক্ষিণ শালমৰা আৰু মানকাছাৰ। মনত ৰাখিব, দক্ষিণ শালমৰা আৰু মানকাছাৰ। মানকাছাৰ জিলাখনৰ যদি আমি দিশসমূহ চালে আমি দেখা পাম যে উত্তৰ দিশত কি আছে? উত্তৰ দিশত আছে আপোনাৰ ধুবুৰী জিলাখন আছে। উত্তৰ দিশত যদি আমি চাওঁ, ধুবুৰী ডিষ্ট্ৰিক্টখন দেখা পাম। ঠিক আছে, আমি যদি পূবলৈ চাওঁ, মানকাছাৰ চাউথ শালমৰা আৰু মানকাছাৰ জিলাখনৰ পূব দিশত কি কি জিলা বা ৰাজ্য যদি আছে আমি চাওঁ, তেতিয়াহ'লে দেখা পাম যে এখন হৈছে গোৱালপাৰা, আৰু আনখন হৈছে মেঘালয় ৰাজ্যখন আছে। গোৱালপাৰা আৰু মেঘালয়। তাৰপিছত আমি যদি চাউথ শালমৰা ডিষ্ট্ৰিক্টখনৰ দক্ষিণ দিশলৈ যদি চাওঁ, দক্ষিণ দিশত কি আছে? দক্ষিণ দিশতো মেঘালয়খন পৰিব, আৰু এখন দেশ পৰিব, সেই দেশখন হৈছে বাংলাদেশ। পূবত গোৱালপাৰা আৰু মেঘালয়, দক্ষিণত মেঘালয় কিছু অংশ পৰিব, তাৰপিছতে পৰিব বাংলাদেশ। তাৰপিছতে যদি আমি পশ্চিম দিশলৈ যদি চাওঁ, পশ্চিম দিশত পৰিব আপোনাৰ বাংলাদেশ। মনত ৰাখিব, পশ্চিম দিশত কোনখন দেশ পৰিব? বাংলাদেশ পৰিব। তো আমি গোটেই লোকেশ্যনকেইটা চাই ল'লোঁ। এতিয়া আমি মানকাছাৰ ডিষ্ট্ৰিক্টখনৰ মেপখনৰ থ্ৰুদি মানকাছাৰ যি ইম্পৰ্টেণ্ট লোকেশ্যন আছে, যি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰী আছে ব্ৰহ্মপুত্ৰৰ, আমি সেই বস্তুখিনি ডিটেইলছত চাম। বুজি পালে আপোনালোকে? কোনটো দিশত কোনখন জিলাৰ লগত, কোনখন দেশৰ লগত, কোনখন ৰাজ্যৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰি আছে আপোনালোকে মনত ৰাখিব। উত্তৰত আছে আপোনাৰ ধুবুৰী, যদি আমি পূবত চাওঁ তেন্তে গোৱালপাৰা আৰু মেঘালয়, যদি দক্ষিণত চাওঁ তেন্তে মেঘালয়। তাৰপিছত যদি আমি পূবলৈ চাওঁ, দক্ষিণত যদি চাওঁ মেঘালয় আৰু বাংলাদেশ, আৰু যদি পূবলৈ চাওঁ তেতিয়াহ'লে মনত ৰাখিব বাংলাদেশ। ঠিক আছে, নেক্সট আমি মেপখনৰ থ্ৰুদি চাম। মেপখনৰ থ্ৰুদি যদি আমি চাওঁ, দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলাৰ ইম্পৰ্টেণ্ট দুটা লোকেশ্যন হৈছে, এটা হৈছে হাট শিঙিমাৰী, এইটো শিঙিমাৰী লোকেশ্যন, এইটো হৈছে মহকুমা। তাৰপিছতে আনটো হৈছে মানকাছাৰ। ঠিক আছে, দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলাৰ মহকুমা দুটা হৈছে, এটা হৈছে হাট শিঙিমাৰী, আনটো হৈছে মানকাছাৰ। একদম চাউথৰ ফাললৈ মানকাছাৰ আছে, তাৰপিছতে আপোনাৰ চাউথৰ ফাললৈ আছে, কিন্তু মিডলত কি আছে? শিঙিমাৰীখন আছে। তাৰপিছতে আমি ব্ৰহ্মপুত্ৰ নদীখন দেখিছে, প্ৰায় নৰ্থেদি হৈ পেলাই চাউথলৈ বৈ আহিছে। মানকাছাৰ জিলাখনৰ একদম ওপৰেদি আহি আপোনাৰ এইফালে বাংলাদেশ হৈ ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে।
আৰু এই ব্ৰহ্মপুত্ৰ নদীখনৰ চাউথ বেংক ট্ৰিবিউটৰী যদি চোৱা যায়, চাউথ বেংক ট্ৰিবিউটৰী নহয় একচুৱেলি এখন এটা যদি আমি চাওঁ শালমৰা, দক্ষিণ শালমৰাৰ যদি উপনৈখন চাওঁ, এখন নদী যদি চাওঁ, এখন নদী বৈ গৈছে, এখন জিঞ্জিৰাম নদীখন চাউথ শালমৰা আৰু মানকাছাৰ মাজেদি, মানে চাউথৰ ফালে একদম তলৰ ফালেদি সেই নৈখন বৈ গৈছে। ঠিক আছে, তাৰপিছতে মানকাছাৰ জিলাত তেনেকুৱা ইম্পৰ্টেণ্ট আৰু লোকেশ্যন নাই, আৰু তেনেকুৱা ইম্পৰ্টেণ্ট টুৰিষ্ট পইণ্ট যদি আছে আপোনালোকে চাব এবাৰ গুগলত চাৰ্চ কৰি, তেনেকুৱা ইম্পৰ্টেণ্ট লোকেশ্যন দেখা নাই। কিন্তু মানকাছাৰ জিলাখন মষ্টলি বিশেষভাৱে বিখ্যাত খেতিৰ বাবে বিখ্যাত, মানে ইয়াতে আপোনাৰ মৰাপাট খেতি হওক বা ধান খেতি হওক আৰু শাক পাচলি খেতি যথেষ্ট পৰিমাণে হয়, সেইটো মনত ৰাখিব। তাৰপিছতে আৰু এটা বোনাছ পইণ্ট হ'ল এই মানকাছাৰ নামটো আহিছে কিবা মানকা নামৰ এটা ইয়াতে বালিচৰ আছে, সেই মানকা নামৰ বালিচৰটোৰ পৰাই মানকাছাৰ নামটো আহিছে, সেইটো মনত ৰাখিব। সেইটো এটা বোনাছ জানি থৈ দিয়ক, এক্সামত নুসুধে সচৰাচৰ তেনেকুৱা কথা, কেতিয়াবা আহি যাব পাৰে কি ঠিক। তো মানকা নামৰ এটা বালিচৰ আছে ডাঙৰ, সেই বালিচৰটোৰ পৰাই আপোনাৰ মানকাছাৰ নামটো উৎপন্ন হৈছে। ঠিক আছে, মানকাছাৰ বিষয়ে ইমানে, আৰু বিশেষ তেনেকুৱা একো নাই। থেংক ইউ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কিবা জানিব লগা থাকিলে, কিবা এড কৰিব লগা থাকিলে কমেণ্টত জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, থেংক ইউ।